আজিৰ এই দিনটোতে শিৱই দক্ষ ৰজাৰ ছোৱালী আই পাৰ্বতীক বিয়া কৰাবলৈ গৈছিলে। তেওঁ দৰা সাজি গৈ পদূলিমুখত ৰ'ল। তেওঁৰ লগত দেৱগণো আছে। এনেতে দক্ষ ৰজাৰ পত্নীয়ে অৰ্থাৎ মা পাৰ্বতীৰ মাৱে দৰা বৰিবলৈ আহিল সহস্ৰ পাতি হাতত লৈ। আহি সন্মুখত দেখিলে শিৱৰ গলতো সাপ, জটাতো সাপ। চখ খাই উঠিল, আই ঐ মায়ো খাব ঐ এইবুলি দৌৰ মাৰিলে। তেতিয়া শিৱই মাত লগালে, নাখায় নাখায় মা, আপুনি আপোনাৰ মন শুদ্ধ কৰক, শুদ্ধ চিত্তে শুদ্ধ মনে আপুনি এই সাপ মালা বুলি ভাবক। আপুনি দেখিব এইটো সাপ নহয়, ফুলৰ মালাহে। গতিকে শুদ্ধ চিত্তে আপুনি আপোনাৰ কাম কৰি যাওক, আপোনাক নাখায়। ইয়াৰ দ্বাৰা এইটোৱে বুজা যায় যে আমি বাবা শিৱক যদি আমি শুদ্ধ মনে সেৱা কৰোঁ তেতিয়াহ'লে তেওঁ সন্তুষ্ট হয়। এনেই দেখাত সেৱা কৰিলে একো লাভ নাই। আমি সদায় অন্তৰ শুদ্ধ কৰি তেওঁক চৰণত সেৱা কৰোঁ, নিশ্চয় তেওঁ সন্তুষ্ট হ'ব আৰু আমাৰ মনৰ কামনা পূৰ্ণ হ'ব। ধন্যবাদ।